নমস্কাৰ আটাইকে স্বাগতম জনাইছো FNS মিডিয়ালৈ। গৌৰৱ গগৈয়ে মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ কাৰ্য চলাইছিল ফেঞ্চি বজাৰত হিন্দী ভাষী লোকসকলৰ মাজত আৰু এই প্ৰচাৰ কাৰ্য চলাই থকাৰ মাজতেই সংবাদ মাধ্যমৰ আগত বহুখিনি বিস্ফোৰক কথা কৈছে আৰু এই ফেঞ্চি বজাৰখনক চৰকাৰে আচলতে ডাম্পিং গ্ৰাউণ্ড বনাবলৈ প্ৰস্তুত হৈছে। ধুবুৰী হওক বৰপেটা হওক গুৱাহাটীয়েই হওক ৰাইজে কিন্তু মাত মাতিব পৰা প্ৰাৰ্থীকেই বিচাৰে আৰু অন্যহাতে বিজেপিয়ে বিচাৰে সদায় নিমাত যি কথা ক'ব নোৱাৰা প্ৰাৰ্থী নিমাত প্ৰাৰ্থীহে বিচাৰে এনেকৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। আৰু গুৱাহাটীত কোনো লাখপতি বাইদেউ নহ'ব বা নাই আৰু এগৰাকীয়ে হৈ থাকিব লাখপতি কৰৰপতি, এগৰাকী ব্যক্তিয়ে হৈ থাকিব, এগৰাকী মহিলাই হৈ থাকিব। বিস্ফোৰক মন্তব্য আগবঢ়াইছে, নিশ্চয় আপোনালোকে বুজি আছে। তেখেতে লগতে নাৰী সুৰক্ষাৰ কথাও মহিলা সুৰক্ষাৰ কথাও ক'লে, যিহেতুকে দুদিন পূৰ্বে মহিলা এগৰাকীক অসন্মান কৰিছে মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই কিন্তু মহিলাক অসন্মান কৰিছে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যই কিন্তু মহিলাৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু গণতন্ত্ৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। যি কি নহওক তেখেতৰ মন্তব্যবোৰ এতিয়া একেলগে আহক শুনো, আৰু যদি চেনেলটোত আপুনি প্ৰথম হৈ থাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া চাওঁ। হিন্দী ভাষী মানুহৰ দৰৱৰ দাম বঢ়া নাই নেকি? হিন্দী ভাষী মানুহে কি এইখন চৰকাৰৰ অহংকাৰ দেখা নাই নেকি? হিন্দী ভাষী মানুহে আজি ফেঞ্চি বজাৰত যে আজি ডাম্পিং গ্ৰাউণ্ড বনাবলৈ যে বিজেপিয়ে চৰকাৰে এটা সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদ নকৰে নেকি? এইখন নিৰ্বাচনৰ ভিতৰত অসমৰ প্ৰত্যেক নাগৰিক বৰ্তমান বিজেপি চৰকাৰৰ অহংকাৰ আৰু আতংকৰ পৰা আজি পৰিত্ৰাণ বিচাৰিছে আৰু সেইকাৰণে আজি প্ৰথম পৰ্যায় হওক, দ্বিতীয় পৰ্যায় হওক, তৃতীয় পৰ্যায় হওক, সকলোৱে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰে যিজনে ৰাইজৰ কথা ক'ব আৰু কথা ক'বলৈ সাহস কৰে। বিজেপিৰ ভিতৰত মানুহে কথা ক'বলৈ সুবিধা নাপায়, তেওঁলোকে সেই ধৰণৰ ব্যক্তিসকলক বিচাৰে যিসকলে নিমাত হৈ থাকে। নিমাত প্ৰাৰ্থী না গুৱাহাটী ৰাইজে বিচাৰে, না ধুবুৰী ৰাইজে বিচাৰে, না বৰপেটা ৰাইজে বিচাৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি ভগৱান ৰামৰ নামত ভোট বিচাৰে। ভগৱান ৰাম আমি মৰ্যাদা পুৰুষোত্তম ৰাম হিচাপে আমি শ্ৰদ্ধা কৰোঁ। আৰু আজি কৰ্ণাটকত যে ৰেৱান্না যে সাংসদগৰাকী যিজনে মহিলাৰ ওপৰত অত্যাচাৰ কৰিলে, সেইজনৰ হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰচাৰ কৰিবলৈ গ'ল। মণিপুৰত যেতিয়া আমাৰ মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰা গ'ল, তেতিয়া মৰ্যাদাৰ কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া পাহৰি গ'ল। ভগৱান ৰামে সীতাৰ সন্মানৰ কাৰণে লংকা জ্বলাই দিলে আৰু ইয়াত মণিপুৰ জ্বলি থাকিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মণিপুৰত যাবলৈ সময় নাপালে। অসমীয়া ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজে গোটেইবোৰ কথা চাই আছে আৰু যি ধৰণৰ টাৰ্ণ আউট হৈছে প্ৰথম পৰ্যায়ত, দ্বিতীয় পৰ্যায়ত, তাতে আমি গম পাই যাওঁ যে বিজেপি সমৰ্থকসকলো আজি ওলাই অহা নাই। কংগ্ৰেছ সমৰ্থকসকল ওলাই আহি ভোট দিছে, কিন্তু বিজেপি সমৰ্থকসকলে নিজে দেখিছে যে তেওঁলোকৰ দলৰ নেতৃত্বই আজি কেনেদৰে ৰাইজৰ লগত অত্যাচাৰ কৰিছে আৰু বিজেপিৰ দলৰ কৰ্মীখিনিক পাহৰি গৈছে। যি বিজেপি দল বাৰম্বাৰ বাহিৰৰ পৰা মানুহক যোগদান কৰাই টিকেট দিছে আৰু নিজৰ প্ৰাৰ্থীগৰাকী নিজৰ মানুহখিনিক পাহৰি গৈছে, সেইকাৰণে এতিয়া বিজেপি দলৰ অৱস্থা ভাল নহয়। আৰু ইয়াতো আমি অসমৰ ভিতৰতে দেখা পাইছোঁ যে আজি অগপ দলটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উজনি অসমত নাইকিয়া কৰি দিলে। কাজিৰঙালৈকে টিকেট নাপালে। তো অগপ দল পিছত গৈ থাকে নে নাথাকে সেয়ালৈ ডাঙৰ এটা প্ৰশ্ন। গুৱাহাটীৰ ভিতৰত আজি আমাৰ আজি শ্ৰমিক দিৱস। আমাৰ এই শ্ৰমিকসকলৰ খুন পচিনা পিছতহে আজি আমাৰ গুৱাহাটী মহানগৰী আজি উন্নত হৈছে। কিন্তু আজি শ্ৰমিকসকলৰ না ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিছে এইখন চৰকাৰে, না তেওঁলোকৰ ঘৰৰ কাৰণে কিবা সুবিধা দিব পাৰিছে, ঘৰৰ কাৰেণ্টৰ বিল আৰু বৃদ্ধি কৰা গৈছে, না তেওঁলোকৰ দোকানৰ কাৰণে, তেওঁলোকৰ জীৱিকাৰ কাৰণে কিবা এটা হাতত এইখন চৰকাৰে লৈছে। তো এই গুৱাহাটী মহানগৰৰ ভিতৰত ৰাইজে দেখা পাইছে যে এইখন গুৱাহাটী এতিয়া মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পত্তি। অদৰকাৰী ফ্লাইঅভাৰ
আৰু যাতে তাতে তেওঁলোকৰ ঘনিষ্ঠ মানুহে ঘৰৰ মানুহে সম্পত্তি কিনিবলৈ বিচাৰিছে মাটি কিনিবলৈ বিচাৰিছে সেইকাৰণে গুৱাহাটী এতিয়া ৰাইজৰ নহয় গুৱাহাটী এটা ৰজা আৰু ৰাণীৰ বিশেষ সম্পত্তিলৈ পৰিণত হৈছে আৰু তাৰ পৰাই এই গুৱাহাটীৰ ৰাইজে বিজেপি হওক অগপ হওক কংগ্ৰেছ হওক সকলোৱে এই ধৰণৰ অহংকাৰী আৰু নেতৃত্বৰ পৰা আজি মুক্তি বিচাৰে লখপতি বাইদেউটো জুমুলা 4 মাহৰ পৰা লখপতি বাইদেউ ফৰ্ম বিলাই আছে আজি তাৰিখত কোনোবা লখপতি বাইদেউ হৈছে নেকি নাই হোৱা কিন্তু গুৱাহাটীৰ ভিতৰত বাইদেউগৰাকী আছে যিজন 100 লাখপতি হ'ব পাৰে বা তাতকৈ ওপৰ হ'ব পাৰে আৰু সদায় যেতিয়ালৈকে বিজেপি থাকে অসমৰ সাধাৰণ মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে কিন্তু এজন লখপতি বাইদেউ সদায় দিছপুৰত থাকিব আপোনালোকে দেখা পাব আপোনালোকে সেই ৰোড শ্ব'ৰ দিনত অসমৰ চৰকাৰৰ মন্ত্ৰী যিজনে এজন মহিলাৰ কান্ধৰ ওপৰত হাত ৰাখি কি ধৰণৰ মহিলাক অপমান কৰিলে দেখিছেই সেয়া হৈছে তেওঁলোকৰ ভাৰতীয় সংস্কৃতি আৰু সেইজন মন্ত্ৰী আজি অসমৰ সমাজৰ পৰা মাত্ৰ মহিলাসকলৰ পৰা নহয় সকলোৰ পৰা ক্ষমা বিচাৰিব লাগে আজি সেইটোৱে আমি দৃশ্য চাই আজি আমি অবাক হৈ গ'লোঁ যে লোকতন্ত্ৰৰ ভিতৰত ৰাইজৰ অধিকাৰ কি যেতিয়ালৈকে তেওঁলোকে সভাত থাকিবলৈ বিচাৰে থাকিব পাৰে আৰু যেতিয়া তেওঁলোকৰ ঘৰৰ কাম কাজ আছে তেওঁলোকে ঘৰলৈ যাব এতিয়া মহিলাৰ বহুত দায়িত্ব থাকে ঘৰখন চম্ভালিব লাগে কিন্তু বাধ্যমূলক মহিলাখিনি তাত ৰাখি আজি তেওঁলোকৰ ঘৰৰ প্ৰতি তেওঁলোকৰ প্ৰতি যি অন্যায় কৰিছে আৰু যি তেওঁলোকৰ অভদ্ৰ ব্যৱহাৰ কৰিছে তাৰ বাবে এখন বিজেপি চৰকাৰে 7 তাৰিখে অসমৰ মহিলা সমাজৰ পৰা উত্তৰ পাব গুৱাহাটী সংসদীয় ক'ব চাওক এইখন বিজেপি চৰকাৰ সংবিধানটো সলনি কৰিবলৈ বিচাৰে সংবিধানত লিখা আছে যে আমি সকলোৱে হ'লো ভাৰতীয় নাগৰিক আমাৰ লোকৰ সমান অধিকাৰ আমি SC হ'ব পাৰোঁ ST হ'ব পাৰোঁ OBC মাইনৰিটি হ'ব পাৰোঁ আমাৰ সকলো ভোটৰ অধিকাৰ আৰু আমাৰ সংবিধানত যি আমাক অধিকাৰবোৰ দিয়ে এইটো সকলোৰ হয় কিন্তু আজি এই বিজেপি চৰকাৰ এই 400 পাৰ কৰি সংবিধানটো সলনি কৰি আজি অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাবলৈ বিচাৰে ৰিজাৰ্ভেশ্যনবোৰ শেষ কৰিবলৈ বিচাৰে SC মানুহৰ ৰিজাৰ্ভেশ্যন শেষ কৰিবলৈ বিচাৰে SC মানুহৰ ৰিজাৰ্ভেশ্যন শেষ কৰিবলৈ বিচাৰে OBC মানুহক তেওঁলোকে তলত ৰাখিবলৈ বিচাৰে মাইনৰিটিসকলৰ ওপৰত তেওঁলোকৰ ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাটো নিবিচাৰে তো সেইকাৰণে আজি এই ধৰণৰ ৰাজনৈতিক উদ্দেশ্য লৈ সমাজৰ প্ৰত্যেক বৰ্গ শংকিত এই SC ST OBC মাইনৰিটি আৰু জেনেৰেল মই এটা শ্লোগান দিওঁ মোদী মানে মেহংগাই মোদী মানে মূল্যবৃদ্ধি মোদী মানে মণিপুৰত মহিলাসকলৰ ওপৰত অত্যাচাৰ এতিয়া ৰাইজে বিচাৰ কৰক যে মোৰ শ্লোগানত বেছি যুক্তি আছে নে আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াৰ